ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, যোনটো নেকি আপডেট আহিছে CM 2.0 ওপৰত, তো বন্ধুসকল আপোনালোকে এতিয়া এই মাহতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল তাৰে লগতে পুৰণা যিসকল আপোনালোকৰ যুৱক যুৱতীয়ে আবেদন কৰিছিলে, তো সেইসকল লোকৰ কাৰণে এটা ভাল খবৰ, গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম আপোনালোকে এই মাহৰ কোনটো তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব, বৰ্তমান অসম চৰকাৰৰ ফালৰ যোনটো নেকি আপডেট আহিছে আৰু কিমান টকা লাভ কৰিব, আৰু লগতে পুৰণা যিসকল আপোনালোকৰ যুৱক যুৱতীয়ে আপোনালোকে প্ৰায় আগতে 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল যুৱক যুৱতীয়ে আপোনালোকে আকৌ নেক্সট পাবনে নাই এই টকা। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি CM 2.0 ওপৰত বিগ আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে এতিয়া যুৱক যুৱতীসকলে আপোনালোকে এই মাহৰ অৰ্থাৎ আপোনাৰ ডিচেম্বৰ মাহৰ 25 তাৰিখে আপোনালোকে প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বৰ্তমান যোনটো আপডেট আহিছে, তো প্ৰথমটো কিস্তি ধন ডিচেম্বৰ 25 তাৰিখে আপোনালোকক দিয়া হ'ব। তো এইখিনিতে বন্ধুসকল আৰু এটা নতুন ইনফৰ্মেশ্যন আহিছে, যিসকল আপোনাৰ পুৰণা যুৱক যুৱতীয়ে আগতে আপোনালোকে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধুসকল সেইসকল যুৱক যুৱতীয়েও আপোনালোকে এইবাৰ সেই টকা লাভ কৰিব। অৰ্থাৎ আপোনাৰ ডিচেম্বৰ মাহতে নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ এই টকা লাভ কৰিব। আৰু এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো আপডেট আহিছে আপোনালোকক প্ৰথম কিস্তিত কিমান টকা দিয়া হ'ব। তো বন্ধুসকল বৰ্তমান যোনটো খবৰ আহিছে, যোনটো আপডেট আহিছে, তো আপোনালোকে প্ৰথম কিস্তিত প্ৰায় 1 লাখ টকাকৈ লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ 1 লাখ টকাকৈ লাভ কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক, অতি সোনকালে আপোনালোকে জানে যে বৰ্তমান এই মাহ চলি আছে। তো বন্ধুসকল আপোনালোকে এই মাহৰ 25 তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব। বন্ধুসকল আৰু যদি ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহে আপোনালোকে প্ৰথমেই ভিডিঅ'টো লাভ কৰিবৰ কাৰণে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।